ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপসভাপতি ৰাকেশ চক্ৰৱৰ্তীৰ। ইয়াৰ উপৰিও ৰাইজৰ দলত যোগদান কংগ্ৰেছৰ কেইবাজনো জিলা পৰ্যায়ৰ নেতাৰ। গোৱালপাৰাৰ বিজেপি সদস্য যোগদান কৰে ৰাইজৰ দলত। বিধায়ক অখিল গগৈৰ উপস্থিতিত সম্পন্ন হয় যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীৰ পাছতেই বিধায়ক অখিল গগৈৰ সংবাদমেল সম্বোধন। আমি আজি যুৱ কংগ্ৰেছৰ উপসভাপতি নিৰ্বাচিত উপসভাপতি ৰাকেশ চক্ৰৱৰ্তীক আমাৰ দললৈ আদৰণি জনাবলৈ পাই আৰু কংগ্ৰেছ দলৰ তেওঁ মুখপাত্ৰ আছিলে তেখেতক আজি আদৰণি জনাবলৈ পাই আমি সুখী হৈছোঁ আৰু ৰাকেশ চক্ৰৱৰ্তীৰ সৈতে যথেষ্ট সংখ্যক কংগ্ৰেছ আৰু বিজেপিৰ সদস্যই প্ৰায় 50জন সদস্যই আজি যোগদান কৰিছে। তাৰ ভিতৰত কংগ্ৰেছৰ জিলা পৰ্যায়ৰ নেতৃবৰ্গ আছে, ইউথ কংগ্ৰেছৰ ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী আছে, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী আছে, এনেকৈ আৰু পেৰেণ্ট কংগ্ৰেছৰো মূল কংগ্ৰেছৰো বিষয়ববীয়া আছে। তো আজি আমি ৰাইজৰ দললৈ ৰাকেশ চক্ৰৱৰ্তী আৰু তেওঁৰ সকলো বন্ধুক আমাৰ দললৈ আদৰণি জনাইছোঁ। তেখেতসকলক অকল আমি আমাৰ হালধীয়া গামোচা পিন্ধাই আদৰণি জনোৱা নাই, লগতে আজিয়ে মেম্বাৰশ্বিপ তেওঁলোকক দি দিছোঁ আমি আৰু আশা কৰিম যে আগন্তুক সময়খিনিত ৰাকেশ চক্ৰৱৰ্তী আৰু তেওঁৰ টীমটোৱে আমাৰ দলৰ ৰাইজৰ দলৰ নীতি আমি